মই কৈছো যে পিলি দাঁতৰ বিষ হওক কাপিলাৰ বিষ হওক গাৰ বিষ হওক যি বিষেই নহওক বিষবিলাক আগতে ডক্তৰক দেখাই ল'ব লাগে ইমান আটা পাৰে ভিডিঅ' গিলা আমাৰ লগৰ কিছুমানে এই হোলীৰ লগতে আৰু বোকা খেলে নহয় বোকা দিলে এনেকৈ আৰু কি বুলি কৈছে ধৰ ধৰ দঞ্চল কইনাকক ধৰ বুলি কৈছে নেকি স্কুল পাই গ'লোঁ কিতাপখিনি লৈ আহ আজিৰ পে তোৰ আৰম্ভ আৰু ক্লাছ 10ৰ কালি খুৰীটোৰ হাগেনি হৈছিল সেই কথাটো বাৰু বেলেগ ৱেলকাম টু মাই লাইফষ্টাইল ব্লগ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যোৱাকালি মানে মোৰ মাত ভাঙিল কাৰণ হোলী আছিল হোলী খেলিলোঁ হা আটা পাওঁতে বানা মাত ভাঙিল হোলী খালি ইমান আটা পাব লাগে নেকি একেবাৰে এক বছৰ মূৰত একবাৰে পোৱা যায় হলুৱা বাপা ৰঙৰ উৎসৱ ইমান আটা পাৰে ভিডিঅ' গিলা মই এটাত পাৰাটো বাদ দি মোৰ মাতহে ভাঙছি পিলিৰ কি ভাঙছি একো হোৱা নাই ৰন তুমি ফাকু খেলিলা কালি হোলী খেলিলা আৰু তোমাৰ কি হৈছে কি ভাঙিছে কাণ ভাঙিছে নুশুনা হৈছে কেংকে কলা হলি কেংকেনো বোকা সোমাইছি হয় আপোনালোকে ঠিকেই দেখিছে ঠিকেই শুনিছে মানে কাণ পোকা লাগিছে চৰি পোকা লগা নাই কাণত কিবা হৈছে মানে আমাৰ লগৰ কিছুমানে এই হোলীৰ লগতে আৰু বোকা খেলে নহয় বোকা দিলে এনেকৈ আৰু কি বুলি কৈছে ধৰ ধৰ দঞ্চল কইনাকক ধৰ বুলি কৈছে নেকি বন্ধুসকল ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ আগতে কথা এটি কওঁ মানে এটা এপ্লিকেশ্যনৰ কথা ক'বলৈ গৈ আছোঁ যিটোৰ নাম হৈছে 1xBet আৰু যাৰ নেকি PGS আৰু চিৰিয়াৰ লগত পাৰ্টনাৰশ্বিপ আছে য'ত আপোনালোকে ক্ৰিকেট ফুটবল আৰু টেনিছৰ লাইভ মেচ চাই আপোনালোকে তেওঁলোকৰ নম্বৰৰ ভৱিষ্যতবাণী কৈ টকা উপাৰ্জন কৰিব পাৰিব অকল উপাৰ্জনে নহয় আপোনালোকে এয়াৰফোন লেপটপ আৰু আইফোনো জিকিব পাৰিব যেহেতু IPL মেচ চলি আছে আপোনালোকে নিজৰ দলক সাপোৰ্ট কৰক আৰু স্কোৰসমূহৰ আপোনালোকে ভৱিষ্যতবাণী কৰি কিনে ইয়াৰ পৰা সুবিধা উঠাওক যদি আপোনালোকে এতিয়া ৰেজিষ্ট্ৰেচন কৰিব বিচাৰিছে তেতিয়াহ'লে মোৰ স্ক্ৰীনত থকা প্ৰম' কোডটো আপোনালোকে ইউজ কৰক আৰু 43,000 টকাৰ পৰ্যন্ত প্ৰথম ডিপজিটত আপোনালোকে সুবিধা উঠাওক আৰু যিকেইটা টকাখিনি আপোনালোকে ক্ৰিপ্টো পেটিএম পেপল আৰু বেংকৰ সহায়ত আপোনালোকে উইথড্ৰ কৰিব পাৰিব ইয়াত আপোনালোকে 24/7 কাষ্টমাৰ সাপোৰ্ট পাব তেতিয়াহ'লে ভয় কিহৰ আপোনালোকে পিন কমেণ্টত আছে লিংকটো তাত ক্লিক কৰি কিনে আপোনালোকে খেলক আৰু নগদ ধন জিকক আৰু লগতে মোৰ প্ৰমোট কোডটো ইউজ কৰিবলৈ নাপাহৰিব তাৰপিছত গোটেই মাইহঁতৰ গোটেই তিনি মানুহবিলাকৰ লগত গৈছিল হোলী খেলিব লাগে যাওঁতে সেইটো আৰু বেয়া ভাবা নাই কিন্তু এটা কথা বোকাটো কমকৈ খেলিব লাগে বোকাটো পাৰিলে আঁতৰাই কৰিব লাগে কিছুমানে আকৌ কয় বোকা লগালি বোলে স্কিনত বোলে বছৰৰ মূৰত একবাৰ লগাব লাগে সেইকাৰণে ভাল বুলিও কয় নিগেটিভ পজিটিভ দুটা ৱে আছে কিন্তু যি কি নহওক কিন্তু বোকা কাণৰ ফুটা নাকৰ ফুটা এইবিলাক যিকোনো ফুটাই নহওক সোমাই গ'লে বেয়া গতিকে কি হৈছে এতিয়া কাণখনৰ অৱস্থাটো কি হৈছে ব্যৱস্থা কৰিব লাগিব না ৰিঙে আছে মানে মাজে মাজে ঢোলৰ মাত শুনাৰ নিচিনা সেনেকুৱা অনুভৱ হয় নেকি সোপা মাৰি কিবা সোপা এটা ভৰাই থৈ দিয়াৰ নিচিনাকৈ হয়তো বোকা সোমাই আছে গাইজ যদি বোকা সোমাই আছে ডক্তৰে ঠিক কৰিব কাণৰ প্ৰব্লেম যিহেতু কাণ নিজে খুচৰাটো বেয়া এইবিলাক কাণ ENT ডক্তৰক দেখাব লাগিব কাণ নাকৰ এইবিলাক আমি নাজানো গতিকে ডক্তৰ তাতে লৈ যাম বুলি পেলাই ভাবিছোঁ একদম ৰাতিটো জ্বালা দি আছে বোৱাৰে আৰু জ্বালা দিছে বাৰু আগৰ চিটত তাৰ কথাই কথা নহয় পিছৰ চিটত বহিলেও দৰ্জাখন মাৰ যৌ আৰু এই বোকা দিয়াকেইটা কি কবি কিয় নামাতা তোক বলে পাচ্ছি অত্যাচাৰ কৰছি নেকি ধেমালি কৰছি বাৰু ফাকুৱা বুলি পেলাই কি আই আৰু খুৰীদৌ এই পেটৰ যতন ল'বি হাগেনিটো ক্লিয়াৰ হ'ল নে যাবি কি খাওঁতে হাগেনি হৈছিল দাঁত পকাই খোৱাৰ কাৰণে হাগেনি হৈছি কি দিছে দাঁতো পকাই খাইছি মানে হাগেনিও হৈছে বাৰু ঔষধ খা দাঁতৰ প্ৰব্লেম পিছত দেখাব তত অলপ পৰ আমি হেৰিৰ পৰা আহি আছোঁ হস্পিটেল বোকাৰ দিনা জানিবই লাগে বোকাত এই বুলি পেলাই কি আৰু বোকাৰ দিনা যাবাও নালাগে হুকুচ কুচ বেছি হ'লে নহয় আমি গৈছিলোঁ আগদিনাখনে আকৌ আমাৰ তিৰিকেইটা আকৌ নেগেল নহয় তিৰিকেইটা বোকাৰ দিনাখনে যায় দূৰৰ পৰা দেখিয়ে যাবাই নালাগে লিকিৰা মানুহে খেলা ঠাইত গোটেই তিৰিৰ পালটো সোমাই গৈছা তহঁতক আগুৰীয়া গৈ ধৰি পেলাই দিছি দুৰ্ভাগ্যবশতঃ কাণৰ ফুটাত সোমাই গৈছি এতিয়া এই তাৰ পৰিণতি এতিয়া হেৰিত যাই আছোঁ হস্পিটেল কাণৰ বেমাৰী গৈছা বোকা দি কাণৰ বেমাৰী গৈছা ঘৰৰ মানুহ গৈছে সুমনে নিশ্চয় সুমনৰ কথা কাণৰ ফুটাত সোমাইছে কিজানি বিহে আছে তাকেতো দে
কিজানি আজি বহুত পেচেণ্ট চাৰিওফালে গাড়ীৰে গাড়ী থবাই জাগা নাই গাড়ী চিভিল আৰু হিৰক কি ভাই ফাকুৱা খেলা জোৰ বাহিৰ হৈ গৈছে নাহিলি কি হৈ গৈছো লিখিয়া মুখাৰ মাজত তই অপৰাধী তয়ো এটা সুমন এটা তই এটা নিতুল তাৰপিছত এই অৱস্থা এতিয়া কাণে বোলে হমে আছে বোলে গম পাইছনে ছাৰে কি কয় কাণৰ অপাৰেশ্যন কৰিব নেকি নকৰে ভাই এটা হেৰি দিব নহয় তেল এটা দিব দ্ৰৱৰ নিচিনা সেইটো দিয়াৰ লগে লগে আকৌ এইটো উল্টি দিলে এই গলি ফেলাই ভিতৰৰ পৰা হেৰিটো ওলাই মাটি সোমাই আছে মাটিটো ওলাই কাণৰ কাৰণে চকুৰো পানী বাহিৰ হৈ আছে মাকক অত্যাচাৰ কৰাৰ কাৰণে বাবু আহি গৈছে খং কৰিছে বাবুই কালি বোকা কিয় দিছা তোমালোকে বুলি কওঁ এনেকৈ বোকা দিব নাপায় নহয় বুলি কওঁ কিয় লাজ কৰিছা মা ডক্তৰৰ ওচৰত এই বোকা দিয়া অপৰাধী যা ৰণ পলাইছে অপৰাধী পলাইছে পিলিয়ে মাকৰ দাঁতৰ বিষ কাৰণে দাঁতৰ বিষৰ ঔষধ ল'ব লাগি খুজিছে মই কৈছোঁ যে পিলি দাঁতৰ বিষ হওক টাপিলাৰ বিষ হওক গাৰ বিষ হওক যি বিষেই নহওক বিষবিলাক আগতে ডক্তৰক দেখাই ল'ব লাগে দাঁতটো ফুলি যাব পাৰে খোলা হৈ যাব পাৰে কিন্তু দেখাই ল'ব লাগে বিষৰ টেবলেট খাব নালাগে সকলো বিষৰ টেবলেটে কিডনিৰ কাৰণে হানিকাৰক আৰু কিডনি পটকৈ ফেইল কৰি দিয়ে জেনেৰেল মানুহবিলাকে বহুতে গম নাপায় বিষটো কমাবৰ কাৰণে টেবলেটটো খায় বিষটো তাৰপিছত কমে তাৰপিছত প্ৰব্লেমত ভুগি থাকে হয়নে নহয় গতিকে মাৰে কিডনিটো ফটাফট যোৱাটো বিচাৰা নে দেৰিকৈ যোৱাটো বিচাৰা নাযাওঁটো বিচাৰা তেতিয়াহ'লে দাঁতৰ প্ৰব্লেম যদি বেছিকৈ হৈছে তেতিয়াহ'লে ডক্তৰক দেখাই দিবা যদি কিবা কিবি হৈছে তেতিয়াহ'লে ভিতৰত পুষ্পানীও জমা হ'ব পাৰে হয় মানে তেনেকুৱা পাথৰ হয় সেইবিলাক চাফা কৰি ধুনীয়াকৈ ক্লিন কৰি দিব তাৰপিছত বিষ অট'মেটিক কমিব বুজি পাইছা ডাইৰেক্ট বিষৰ টেবলেটটো খাই কিনে দেহাটো অসুস্থ কৰিব নালাগে কিডনি বেয়া কৰিব নালাগে আৰু কেৱল খাৱা যাওঁ ঐ চলো কাণৰ বিষ ভাল পাইছেনে অলপ ডক্তৰক দেখিলে ভাল পাব লাগে অৰণ ব'লা হে চকু কি হৈছে মানে কাণৰ যিডাল তাঁৰ সেইডাল তাঁৰ চকুৰ লগত জইন হৈ আছে জইন হৈ থকাৰ কাৰণে মানে কাণত প্ৰব্লেম হওঁতে চকুটো পানী ওলাইছে মই এনেই ডাক্তৰ নহয় কিন্তু মই ক'বৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকক যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাষ্টলৈকে আৰু কিবা কিবি দেখাই আছোঁ গাড়ীত উঠি ল'লোঁ এতিয়া আৰু আমাৰ দুষ্ট ল'ৰাটো পিছফালে দিছোঁ দুষ্ট ল'ৰাটো আগত দিলে কি হয় পিলে তুমি কৈ দিয়া কি কৰে সিয়ে চলাব লাগি যায় মানে এইবিলাক একো আশা নেৰে মানে গোটেই খুদেলি হেৰি কৰি দিয়ে আৰু বিশেষকৈ কি বুলি এই গিয়াৰটো মাৰিব খোজে গিয়াৰটোতো সি হেণ্ডেল মাৰিলে নহ'ব না হেণ্ডেলটো মই মাৰিব লাগিব গতিকে তাক পিছফালে দি দিছোঁ কাণৰ বিষত কান্দি থাকে গাইজ এতিয়া তাই ওলাব আহে পাই উঠি মানে ওলাই আহি কিনে এতিয়া টমটমনি চাহ তাই থাপ্পাকে এটা দিম বুলি ভাবিছা নেকি নিদিওঁ মই বেমাৰী মানুহ অত্যাচাৰ নকৰোঁ ঐ ব'লা তই চলাবা নেকি নালাগে মই চলাম এখন হোটেল আৰু কৈছে যে চাহ খাম বুলি কিন্তু এতিয়া এয়া গোটেইকেইটাই পৰঠা অৰ্ডাৰ কৰিলে মানে কি কৈছে জানানে চাহতকৈ বোলে খৰচাটো কমত হ'ব পৰঠা খালে পৰঠা আৰু চাহ খাইছে তাৰমানে প্ৰথমতে চাহত বেছি নেগেল হয় 40 টকা এটা গেল হয় এতিয়া পৰঠাত পেলাই দিলা ঘৰত যে ভাতটো খাবই তাৰমানে এতিয়া খৰচা কমিছে নে বৃদ্ধি কৰিছে হা হয় নেকি গুড পিলি 100ৰ ভিতৰত 100 পাইছা তুমি আৰু এইখিনি খা ধুনীয়াকৈ গোটেইখিনিৰ ভিতৰত কোনখিনি বেছিকৈ ভাল লাগছে বটা কিহৰ কাৰণে এই বটা জলকীয়া আছে মেচেণ্ডৰি আছে পুদিনা আছে অ' মাই গড এই এইবাৰ দেখিছা গোল্লাৰ অৰ্ডাৰ কৰিলা ৰণৰ কাৰণে পইচা বৃদ্ধি হৈছে নে কম হৈছে খৰচাটো বৃদ্ধি হৈছে এতিয়া তহঁতক মই লগত লৈ ফুৰাটো ভাল হ'বনে নে একেলাই ঘূৰাটো বেছি ভাল বুলি ভাবা পইচাৰ তেতিয়া কি হ'ব খৰচাটো জীৱনত মানুহ ৰখাৰ নিচিনা আমনিদায়ক কাম নাই আৰু মানুহ ৰখা মানে পিলি আৰু বৌকক ৰখিলোঁ কিহৰ কাৰণে ইমান টাইম লাগে নেকি কি কিতাপ আনিলি চাওঁ
কিতাপ নাপেলি জিল ললি পিলিৰ পাঠ্যক্ৰম নহয় মানে এই গ্ৰামাৰত বহুত বেয়া ইংলিছত বেয়া বুলি আগৰ ভিডিঅ'ত মই কৈছোঁৱে গ্ৰামাৰত বহুত বেয়া এখন গ্ৰামাৰ কিনি দিম বুলি ভাবিছিলোঁ কিন্তু নাপালোঁ যি কি নহওক পিলি এই এতিয়া তহঁতৰ স্কুলত যাওঁ স্কুল পাই গ'লোঁ কিতাপখিনি লৈ আহ আজিৰ পে তোৰ আৰম্ভ আৰু ক্লাছ 10ৰ ঠিক আছে হুমুনিয়া গাড়ী লৈছা দেখোঁ গৰু কোবন দিম এবাৰ যদি কিবা ভালকৈ যদি হেৰি নকৰা প্ৰিপেৰেশ্যন নকৰা ল'লোঁ পিলিৰ স্কুল বাই বাই দি উঠি ফেলেগি এতিয়া ঘৰত লাগি যাম কিন্তু তাৰ আগতে তোক এটা কথা সুধিম কিতাপখিনিৰ দাম কিমান ল'লা 1650 যদি এই কিতাপৰ 1650 টকাৰ মূল্যটো যদি উঠাব নোৱাৰা তেতিয়াহ'লে তোক কি কৰিম জানানে পৰীক্ষাৰ ৰিজাল্টৰ সময়ত যি 1650 টকা হ'ল 50 টকা বাদ দিলোঁ 1600 থাপ্পৰ মাৰিম যদি ৰিজাল্ট বেয়া হয় কিতাপকেইখন ঘৰত নি উঠি ফেলেগি ধুনীয়াকৈ ধূপ দিবি ধূনা দিবি আৰু চাকি এখৰ দিবি দি উঠি ফেলেগি টেবুলৰ ওপৰত বিচনাতে পঢ়াইতো এই টেবুল এখন আনিব লাগিব বাৰু সজাই থৈ দিবি তেতিয়া পঢ়া ভাল হ'ব হয়নে নহয় আপোনালোকে কি কয় মই বেয়া কৈছোঁ কিন্তু এয়া মই সঁচাই কৈছোঁ পেলি তেনেকুৱাই মানে পিঠি ফালি দিম এইটোক মই এবাৰ চিৰিয়াছলি কৈছোঁ সন্মান যদি যায় নহয় ভালকৈ যদি নপঢ়া নহয় পুলুং পালাং ভিউ চাৱা এই কিবা এইবিলাক কোনোবা ক'ৰবাত গেলে কান্দা এইবিলাক লক্ষণ নেদবি ঠিক আছে পণ্ডিত ক'ত বহি লৈছা এইটো পণ্ডিতে কি কৰি আছে নাচাইকে আমাৰ এই পণ্ডিতকো দি আছো ৰ পণ্ডিত নিজে বহিছে নিজে কৈছে পল্লু পণ্ডিত তোমাৰ দিন আহি আছে পিটি বহন কণী দিম মই দুটা বজাত